শিৰোনাম ব্যাকৰণ নোহোৱা কবিতা। কবিতা নিলিখা মোৰ বহুদিনেই হ'ল। কোনো কাৰণ নাই কোনো অজুহাত, অথচ কবিতা নিলিখা হৈ গ'ল। কবিতা যে নিলিখা হ'লো উপলব্ধি কৰা নাছিলোঁ। ক'ব নোৱাৰাকৈ স্তব্ধ হৈ গৈছিল কবিতা। আজি উভতি চাই দেখো কিমান প্ৰয়োজনীয় আছিল মোৰ বাবে কবিতা। মোৰ অনুভৱ অনুভূতিৰ সাৱলীল প্ৰকাশ আছিল কবিতা। মোৰ অন্তৰভেদী ভাৱনা ধাৰণাৰ স্বচ্ছন্দ প্ৰতিফলন আছিল কবিতা। মোৰ কৈশোৰ যৌৱনৰ দুমোজাৰ কল্পনা, যুক্তি, বিবেচনাৰ অভিব্যক্তি আছিল কবিতা। মোৰ সৰল উদীপ্ত তাৰুণ্যৰ অবৃষ্টই আছিল কবিতা। মোৰ অসিদ্ধ জীৱনৰ প্ৰতিটি ৰণনীত অসংলগ্ন অবাস্তৱ অনুচিন্তনৰ শব্দ সমষ্টি আছিল কবিতা। যুক্তি নোহোৱাকৈ যথাৰ্থতা প্ৰতিপাদন কৰাৰ, পৰিপাৰ্থক অৱধাৰিত বুলি প্ৰতিপন্ন কৰাৰ, অংকুৰিত বৌদ্ধিকতাৰ পূৰ্ণ বিকাশৰ প্ৰয়াস আছিল মোৰ কবিতা। মোৰ কাৰণে জৰুৰী আছিল কবিতা। শ্বাসৰোধী মুহূৰ্তক উজ্জীৱিত কৰিছিল কবিতাই। মোৰ কাৰণে অত্যাৱশ্যকীয় আছিল কবিতা। অস্তিত্বহীন সত্তাক প্ৰাণ সঞ্চাৰ কৰিছিল কবিতাই। মোৰ কাৰণে প্ৰয়োজনীয় আছিল কবিতা। দুৰ্বল মননক নৱশক্তিৰে উজ্জীৱিত কৰিছিল কবিতাই। মোৰ কবিতাৰ কোনো ব্যাকৰণ নাছিল, নাছিল ঠাঁচ, কাঠামো, শৈলী অথবা দৰ্শন। তথাপিও মোৰ বাবে কবিতা আছিল জীৱনৰ মন্থন। বয়সৰ লেখেৰে জীৱন আজি পুৰত হ'ল। সময়ৰ জোখেৰে মেট মৰা অভিজ্ঞতা হ'ল। বাস্তৱৰ অজুহাতত আবেগ গোপন হ'ল। নহ'ল মাথো কবিতাৰ ব্যাকৰণ। বয়সৰ খোজ, সময়ৰ আচুৰে আজিও গঢ়িব নোৱাৰিলে মোৰ কবিতাৰ দৰ্শন। ভিন্ন পৰিৱেশ, বিভিন্ন চৰিত্ৰ, বৰ্ণময় অনুভৱ, এতিয়াও একেই আছে কবিতাৰ তাগিদা। ব্যাকৰণ নোহোৱা কবিতা। এই কবিতাটো শুনাৰ পিছত সকলোৱে এটা বস্তু ৰিয়েলাইজ নিশ্চয় কৰিছে যে কিমান গভীৰত যাব পাৰে। যদিও পুলিচত কাম কৰে, তেখেতৰ পত্নীও IGP পুলিচ, তাৰ পিছতো যে এই কবিতা চিনেমা ইমানবিলাক কৰিছে। মোক কালি বাৰে বাৰে সুধি আছে যে কি ক'মগে মই তাত ইয়াত আহি। এটাই কথা ক'ব লাগে যে ইমান দায়িত্বৰ মাজত কেনেকৈ ইমান কাম, ইমানেই তাৰ মাজত হয়তো আমি দুই এক কিবা কিবি ক'ম। মই এতিয়া আমাৰ মুখ্য অতিথি ডক্টৰ পাৰ্থসাৰথী মহন্তক ডায়েচলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ